Hello students, welcome to Vidya Coaching Titabor. Vidya Coaching Titaborer অন্য এটা ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আগৰ পাৰ্টত পঢ়ি আহিছিলো ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ চেপ্টাৰ The Fundamental Unit of Life আৰু যাৰ আজি পাৰ্ট 2 টো ষ্টাৰ্ট হ'ব। পাৰ্ট 1 টো যি নাইছোৱা হে আগৰ ভিডিঅটো চাই লব আৰু আজিৰ পাৰ্ট 2 টো আমাৰ আৰম্ভ হ'ব সেল ওয়ালৰ পৰা। গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰো আৰু যি এতিয়ালৈকে বিদ্যা কোচিং তিতাবৰ এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লবা যাতে ইয়াৰ পিডিএফ বিলাক তোমালোকে সহজতে পোৱা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আমি আৰম্ভ কৰো। এতিয়া সেল ওয়াল যি সেল ওয়াল হয় আমি গম পাইছো যে সেলৰ ওয়াল যেটো কভাৰিং হয় হেতুকে কোৱা হয় সেল ওয়াল। গতিকে সেল ওয়াল আমি জানো যে ওয়াল এখনৰ কাম কি হয় প্ৰটেক্ট কৰা। গতিকে সেল ওয়ালৰ কাম হৈছে সেলক প্ৰটেক্ট কৰা। গতিকে আমি সেল ওয়ালৰ কথা পঢ়ো যে সেল ওয়াল কি হয়। ফাৰ্স্ট পইণ্টটো কৈছে যে এবসেন্ট ইন এনিমেলছত এবসেন্ট থাকে আৰু প্ৰেজেন্ট থাকে প্লান্ট সেলস, ফাঞ্জাই আৰু এলগি। তেতিয়া হলে আমি যেতিয়া পঢ়িছিলো এনিমেল সেল আৰু প্লান্ট সেলৰ যেটো কম্পাৰিজন পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে সেল ওয়াল কি হয় প্লান্ট সেলতহে অকল পোৱা যায়। প্লান্ট সেল, ফাঞ্জাই, এলগি এইবিলাকত পোৱা যায় আৰু কি হয় এনিমেল সেলত সেল ওয়াল এবসেন্ট থাকে। গতিকে ইয়াৰ ফাংশন হৈছে যে ইয়াৰ ফাংশনছৰ কথা যেতিয়া আমি পঢ়িম তেতিয়া আমি তিনিটা সলিউশনৰ কথা পঢ়িম যি কিটা সলিউশন তোমালোকৰ চেপ্টাৰত আছে। গতিকে আহা এই সলিউশন কিটা আমি ডিসকাস কৰি লওঁ। ফাৰ্স্ট যেতিয়া আমি সলিউশনটোৰ কথা ক'বলৈ যাওঁ আমি তিনিটা সলিউশন লম। এটো এটা সলিউশন, এটো এটা সলিউশন আৰু এটো এটা সলিউশন। তিনিটা গ্লাছত আমি কি কৰিছো ওয়াটাৰ মলিকিউলস এইবিলাক সলিউশনটোত যিমান ওয়াটাৰ মলিকিউলস আছে দি দিছো। ইয়াত ওয়াটাৰ মলিকিউলস এটাত কমকে আছে আৰু এইটোত ওয়াটাৰ মলিকিউলস ওয়াটাৰ মলিকিউলস। এই সলিউশনটো আমি কম যে এটো ডাইলুট সলিউশন। এতিয়া ডাইলুট সলিউশন বুলি আমি কেতিয়া কম যেতিয়া এটা সলিউশনত পানীৰ পৰিমাণ বেছিকৈ থাকিব, পানীৰ মলিকিউলস বেছিকৈ থাকিব, তেতিয়া সেই সলিউশনটোক আমি ডাইলুট বা পাতল বুলি কম। আৰু সেই ডাইলুট সলিউশনটোত কি হয় ডাইলুট সলিউশনটোত তোমালোকক কোৱা হৈছে যে এটো হাইপোটনিক সলিউশন। ডাইলুট সলিউশন that means এটো হৈছে হাইপোটনিক সলিউশন। হাইপোটনিক আৰু যেতিয়া এটা সলিউশনত পানীৰ পৰিমাণ বহুত কম থাকিব সেই সলিউশনটো কোৱা হয় হাইপাৰটনিক সলিউশন। মানে এটো কি হ'ব কনসেন্ট্ৰেটেড। এটো এটা কনসেন্ট্ৰেটেড সলিউশন হয় আৰু এটোক আমি কম হাইপাৰ সলিউশন। তাৰ পিছত আহিব এই দুটা এতিয়া আমি ডিসকাস কৰি লম। ফাৰ্স্টটো কি হয় যেতিয়া এটা পানী বেছিকৈ পাতল এটা সলিউশনত ডাইলুট সলিউশনত আমি এটা সেল প্লেস কৰো যেটো সেলত কি হ'ব পানীৰ পৰিমাণ বহুত কম থাকিব। লেটস সে আমি এটো যে ক'ব পাৰো যে এটা বুটমাহ যদি আমি পানীত তিয়াই দিও তেতিয়া হলে বুটমাহটো কি হ'ব শুকান বুটমাহটো কি হ'ব ফুলি উঠিব। তেনেকুৱাই হয় কি হয় ইয়াতে যেতিয়া ডাইলুট সলিউশনত এটা কম পানী থকা যেতিয়া এটা শুকান বস্তু শুকান যদি সেল এটা আমি প্লেস কৰো সেলটো কি হ'ব অসমোসিছৰ যেটো প্ৰসেস আমি পঢ়িছিলো সেই অসমোসিছৰ প্ৰসেসটো যিদৰে পানীৰ মলিকিউলটো সেললে ঘুমাই যায় পানীৰ মলিকিউল সেলত ঘুমাব যেহেতু বাহিৰত
আমি অসমোসিস প্ৰচেছটো যেনেকৈ পঢ়িছিলো যে দুটা মিডিয়ামত যেতিয়া সলিউশনটোত যেহেতু পানীৰ পৰিমাণ বেছিকৈ আছে আৰু যেটো সেল প্লেস কৰিছো সেই সেলটোত পানীটো কমকৈ আছে গতিকে কি হয় বেছি পানী থকা ঠাইটোৰ পৰা কম পানী থকা ঠাইটোলৈ কি হ'ব ওয়াটাৰৰ মুভমেন্ট হ'ব পানী মলিকুলাৰ ওয়াটাৰ মলিকুলাৰ কি হ'ব মুভমেন্ট হ'ব আৰু সেই তেতিয়া কি হ'ব সেই সেলটো যেটো কি হুকান হৈ আছিল হেতু ফুলি উঠি কি হ'ব এটো বেছিকৈ ফুলি উঠিব তেনেদৰে ফুলি যাওতে ই যাতে বাৰ্স্টিং নহয় হেইটোৰ পৰা ৰক্ষা কৰিব কোনে সেল वाले গতিকে এটো হৈছে হাইপোটনিক সলিউশনৰ যেটো প্ৰসেস গতিকে আমি কি হয় দিয়া হাইপোটনিক সলিউশনৰ ক্ষেত্ৰত যেতিয়া চাও যে সলিউশনটোত কি হ'ব পানীৰ পৰিমাণ বহুত কম থাকিব আমি ইয়াতে সেল এটা প্লেস কৰিছো যেটো সেলত কি হ'ব পানীৰ পৰিমাণ বহুত বেছি পৰিমাণে আছে আমি যত যেনেকে নিমখত যেনেকে এটা টেঙা যদি গুলনেবু টেঙাই হওক বা টেঙা যদি এটা ভৰাই থওঁ তেতিয়া কি হ'ব এটো শুকাই যায় না পানীটো ই নিজৰ এক্সেস পানীটো এৰি দি নিমখলৈ এৰি দি নিমখৰ সলিউশনটোত এৰি দি কি কৰে ই শুকাই যায় গতিকে তেনেকুৱা ধৰণৰে ইয়াতে হ'ব যে কি হ'ব সেলটোত যেহেতু পানী বেছিকৈ আছে আৰু সলিউশনটোত কি হৈ আছে হাইপাৰটনিক সলিউশন তাত কি হয় পানীটো বহুত কম পৰিমাণে আছে গতিকে ইয়াতে অসমোসিস প্ৰচেছটো যেনেদৰে হয় ইয়াতে কি হ'ব বেছি পানী থকাটো মিডিয়ামটোৰ পৰা কম পানী থকা মিডিয়ামটোলৈ ই ওয়াটাৰ মলিকুলাৰ মুভমেন্ট হ'ব গতিকে এটো হ'ব ই ইয়াৰ পানীটো বাহিৰলৈ এৰি দিব গতিকে এটো হৈছে হাইপাৰটনিক সলিউশনৰ এটা প্ৰচেছটো হৈছে এটো গতিকে এতিয়া আমাৰ যেতিয়া কোৱা হয় আইসোটনিক সলিউশনৰ কথা যেতিয়া আমি কবলৈ যাও তেতিয়া কি হ'ব আইসোটনিক সলিউশনটোত আইসোটনিক সলিউশনত কি হয় যে আমি দুইটা মিডিয়াম যেতিয়া সলিউশনটো আৰু তাত প্লেস কৰা সেলটো কি হয় দুইটাৰে যদি কনসেন্ট্ৰেচনটো কি হয় ইকুৱেল হয় সমান হয় তেতিয়া কি হ'ব ইয়াৰ ওয়াটাৰ মুভমেন্ট নহব আৰু সেই সলিউশনটো ক'ব আইসোটনিক সলিউশন এটুত কি হ'ব ওয়াটাৰ মুভমেন্ট নহব গতিকে আমি গম পালো যে তিনিটা সলিউশনৰ কথা এটা হাইপোটনিক যত কি হয় ডাইলুট সলিউশন থাকিব আৰু সেকেন্ডটো হৈছে হাইপাৰটনিক যত কনসেন্ট্ৰেটেড সলিউশন থাকিব আৰু আইসোটনিক সলিউশনটোত কি হ'ব ওয়াটাৰ মুভমেন্ট নহব গতিকে আমি নেক্সট স্লাইডলৈ গৈছো ইয়াতে আমি ফাংশনস খিনি যেতিয়া পঢ়িম তেতিয়া গম পাম যে ইয়াতে এই সলিউশন কিটাৰ যেটো অসমোসিস প্ৰসেস সেই প্ৰসেসটো কেনেদৰে ইয়াতে ফাংশনস কৰে কি হ'ব ইয়াতে প্ৰথম ফাংশনসটো দিছে যে permit the cells to withstand very dilute solution and that is hypotonic solution without external media without bursting এতিয়া কি হয় ফাংশনসত কৈছে যে permit the cells to withstand very dilute external media without bursting মই যেটো কৈছো যে এটা হাইপোটনিক সলিউশনত যদি এটা হুকান সেল প্লেস কৰা হয় এই কি হয় ফুলি হেকত বাৰ্স্টিং হোৱাৰ সম্ভাৱনা থাকে হেতুৰ পৰা কোনে ৰক্ষা কৰিব সেল वाले ৰক্ষা কৰিব আৰু সেকেন্ডটো কথা কৈছিলো যেতিয়া হাইপাৰটনিক সলিউশনৰ কথা মই কৈছিলো সেই হাইপাৰটনিক সলিউশনটো যেতিয়া এটা সেলে নিজৰ পানীটো এৰি দিয়ে যেতিয়া টেঙাৰ কথা কৈছিলো নিমখলৈ এৰি দিয়ে সেই কি হয় সেই প্ৰসেছটোকে কোৱা হয় প্লাজমোলাইসিস প্ৰসেছ আৰু হেতুকে লিখিত আছে যে when a living cell loses water through osmosis there is a contraction of the cell away from the cell wall is known as plasmolysis that is plasmolysis যেতিয়া এই টেঙাটোৰ কথা যেতিয়া কৈছিলো হেতু যদি আমি সেল বুলি ধৰি লওঁ সেই সেলটোৱে ওয়াটাৰ যেতিয়া লুজ কৰিব ইয়াৰ কি হয় কন্ট্ৰাকশন হ'ব ই সাপ খাই যাব পানীটো এৰি দিলে গতিকে হে পানীটো যেতিয়া কন্ট্ৰাকশনটো বেছিকৈ হয় তেতিয়া হলে কি হ'ব সেলৰ শেপটো একেবাৰে নাইকিয়া হৈ যাব গতিকে হেইটোৰ পৰাও কি হয় সেল वाले সেলক প্ৰটেক্ট কৰি থাকিব
গতিকে এইটো হৈছে এটা নৰ্মেল সেল আৰু ইয়াতে প্লাজমোলাইজ সেলটো কি হ'ব সেল ওয়ালখন নিজৰ ঠাইতে থাকিব কিন্তু প্লাজমোলাইজ সেলটো এনেকুৱা ভিতৰৰ যিখিনি বস্তু সেইখিনি কি হ'ব কুচ খাই যাব গতিকে এইটো তোমালোকে ডায়াগ্ৰামটো চাই লবা ঠিক আছে নেক্সট স্লাইডলৈ গৈছো এতিয়া কি হয় প্লান্টস যেতিয়া সেল ওয়ালৰ কথা কৈছো তেতিয়া আমি জানিব লাগিব যে সেল ওয়াল কিহেৰে গঠিত সেল ওয়াল ইজ কম্পোজড অফ সেলুলোজেৰে গঠিত ইয়াৰ মেইন কম্পোনেন্টটো হৈছে সেলুলোজ এটো আমি মনত ৰাখিব লাগিব আৰু সেই সেলুলোজে এডাল প্লান্টক এডাল গছক কি কৰে ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ প্ৰদান কৰে ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ যি গছে যেহেতু গছৰ ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ কোনে প্ৰদান কৰে সেই সেল ওয়ালৰ সেলুলোজে কি কৰে গছক এই ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথটো প্ৰদান কৰে ঠিক আছে এতিয়া আহিছো আমি নিউক্লিয়াছৰ কথালৈ নিউক্লিয়াছৰ কি হয় আমি কৈছো যে সেলত কি থাকিব কিছুমান প্ৰথমতে আমি পালো সেল ওয়াল থাকিব তাৰ ভিতৰত থাকিব প্লাজমা মেমব্ৰেন তাৰ ভিতৰত থাকিব সাইটোপ্লাজম আৰু সাইটোপ্লাজমৰ ভিতৰত সেল অৰ্গেনেলি বিলাক থাকিব আৰু সেল অৰ্গেনেলিৰ ভিতৰত কি হয় আটাইতকৈ মেইন কম্পোনেন্টটো হৈছে নিউক্লিয়াছে কি হ'ব নিউক্লিয়াছ হৈছে এনেকুৱা এটা কম্পোনেন্ট যিটোৰ দ্বাৰা কি হয় সেলে ৰিপ্ৰডিউস কৰিব পাৰে গতিকে সেলৰ বংশবৃদ্ধিৰ কাৰণে নিউক্লিয়াছ নহলে বংশবৃদ্ধি হ'ব নোৱাৰে গতিকে আমাৰ সেলৰ আটাইতকৈ মেইন কম্পোনেন্ট বুলি ক'লে আমি কম নিউক্লিয়াছ গতিকে নিউক্লিয়াছৰ কি হয় has a double layered covering থাকিব আৰু সেই কভাৰিং খনক আমি কম নিউক্লিয়াৰ মেমব্ৰেন নিউক্লিয়াছত কি হ'ব নিউক্লিয়াছৰ এখন ডাবল মেমব্ৰেন কভাৰিং থাকিব যিখনক আমি কম নিউক্লিয়াৰ মেমব্ৰেন আৰু সেই নিউক্লিয়াৰ মেমব্ৰেনখনত যিবিলাক অৰ্গেনিজমছত পোৱা যায় সেই অৰ্গেনিজমছৰ যিবিলাক অৰ্গেনিজমছৰ নিউক্লিয়াছত সেই নিউক্লিয়াৰ মেমব্ৰেনখন পোৱা যায় সেই অৰ্গেনিজমছ বিলাকক আমি কম ইউক্যাৰিঅটছ আৰু যিবিলাকত পোৱা নাযায় সেইবিলাকক কম আমি প্ৰক্যাৰিঅটছ এইবিলাকত পোৱা নাযায় গতিকে আমি অৰ্গেনিজমছ বিলাকক নিউক্লিয়াৰ মেমব্ৰেনৰ ওপৰত বেস কৰি আমি কি হয় প্ৰক্যাৰিঅটছ আৰু ইউক্যাৰিঅটছ বুলি ভগাব পাৰো তাৰ পিছতে আহিছে যে নিউক্লিয়াছৰ যেটো স্ট্ৰাকচাৰ বুলি ক'ব লাগিব যে নিউক্লিয়াছত থাকে কি নিউক্লিয়াছত কি হয় প্ৰথম আমি যদি চাও যে নিউক্লিয়াছত প্ৰথম পাম আমি ক্ৰোমোজোমছ নিউক্লিয়াছ এটো যে আমাৰ নিউক্লিয়াছ বুলি ধৰি লও ইয়াৰ ভিতৰত বহুতো ক্ৰোমোজোমছ থাকিব এনেদৰে ক্ৰোমোজোমছ থাকিব আৰু এই ক্ৰোমোজোমছৰ যেটো সংখ্যা নাম্বাৰ অফ ক্ৰোমোজোমছ বিলাক কি হয় প্ৰতিটো প্ৰাণীৰ কাৰণে যেনেদৰে মানুহ ছাগলী গৰু সকলোৰে কাৰণে এটা স্পেসিফিক নাম্বাৰ থাকে গতিকে আমি জানো যে আমাৰ মানুহৰ কিমান থাকিব 46 ক্ৰোমোজোমছ থাকিব গতিকে তেনেদৰে প্ৰতিটো এনিমেলছৰ কাৰণে প্ৰতিটো অৰ্গেনিজমছৰ কাৰণে এই ক্ৰোমোজোমছ বিলাকৰ সংখ্যা বিলাক নাম্বাৰ বিলাক কি হ'ব এটা নিৰ্দিষ্টকে থাকিব আৰু ইয়াৰ কি হয় এতিয়া গম পালো যে নিউক্লিয়াছৰ ভিতৰত এনেদৰে ক্ৰোমোজোমছ বিলাক থাকিব এই ক্ৰোমোজোমছত কি থাকিব এই ক্ৰোমোজোমছটো কিহেৰে গঠিত বুলি ক'বলৈ গলে ইয়াৰ মেইন কম্পোনেন্টটো হৈছে ডিএনএ মলিকিউল আৰু সেই ডিএনএ মলিকিউলতে আমি যেটো জিনৰ কথা কৈ থাকো সেই জিনটো পোৱা যায় গতিকে আমি গম পালো যে নিউক্লিয়াছ কিহেৰে গঠিত নিউক্লিয়াছত কি থাকিব ক্ৰোমোজোমছ থাকিব আৰু প্ৰতিটো অৰ্গেনিজমছৰ কাৰণে কি হয় ক্ৰোমোজোমৰ সংখ্যাটো কি হয় এটা স্পেসিফিক হয় আৰু কি হয় ইয়াতে ক্ৰোমোজোমছত থাকিব ডিএনএ ক্ৰোমোজোমছ গঠিত হ'ব ডিএনএ মলিকিউলেৰে আৰু ডিএনএ মলিকিউলৰ মেইন ফাংশনাল ইউনিটটো হৈছে জিন গতিকে এটো গম পালো ফাংশনাল সেগমেন্টটো হৈছে জিন আৰু ইয়াৰ মেইন কামটো হৈছে যে contain information for inheritance of features from parents to next generation গতিকে নেক্সট জেনাৰেশন কুখৰ যেটা নেক্সট জেনাৰেশন সৃষ্টি হ'ব তেতিয়াহলে কি হয় ৰিপ্ৰডিউস কৰিবলৈ মেইন বস্তু কম্পোনেন্ট লাগিব নিউক্লিয়াছটো গতিকে
ইয়াৰ ফাংশনসটো হৈছে সেলুলাৰ ৰিপ্ৰডাকশন গতিকে মেইন ইনহেৰিটেন্সৰ ফিচাৰ্স বিলাক information for inheritance of features from parents to next generation কোনে carry কৰি থাকে এই নিউক্লিয়াছৰ ক্ৰোমোজোমত থকা DNA মলিকিউলৰ মেইন ফাংশনাল ইউনিট জিনে গতিকে ইয়াৰ ফাংশন সেলুলাৰ ৰিপ্ৰডাকশন ইয়াতে আমাৰ সেলত কেনেদৰে এটা নিউক্লিয়াছ আছে আৰু ইয়াৰ নিউক্লিয়াছত কেনেদৰে ক্ৰোমোজোমৰ এটো এটা স্ট্ৰাকচাৰ দেখুৱাইছে আৰু ইয়াতে জিন বিলাক কেনেদৰে ইয়াতে ক্ৰোমোজোমত থাকে সেই এটা স্ট্ৰাকচাৰ দেখুৱা হৈছে তোমালকে ভালদৰে ইয়াৰ এটা স্ট্ৰাকচাৰ ভালদৰে চাই লোৱা ইয়াৰ পিছতে আমি আহিম সাইটোপ্লাজমলে সাইটোপ্লাজম কি হয় এতিয়া মই কলো যে কি হয় আমাৰ সেলত আমাৰ সেল বুলি কওঁতে আমি যদি এটা প্লান্ট সেল চাও যে প্লান্ট সেলত সেল ওয়াল থাকিব তাৰ ভিতৰত প্লাজমা মেমব্ৰেন থাকিব তাৰ ভিতৰত কি হয় সাইটোপ্লাজমত বিভিন্ন অৰ্গেনেলিজ বিলাক কি হয় উটিবাহি ফুৰিব কাৰণ কিয় উটিবাহি বুলি কৈছো কাৰণ এটো এটা ফ্লুইড কন্টেন্ট হয় সাইটোপ্লাজমটো কি হয় এটা ফ্লুইড কন্টেন্ট হয় যত গতিকে আমি গম পালো যে সাইটোপ্লাজম is the fluid content inside the plasma membrane contains many specialized cell organelles tar pisot e ki carry kori thakiba cell organelles bilak contain kori thakiba gotike most of the cellular activities takes place in cytoplasm gotike cytoplasm ki hoy besibag yare cellular activities bilak cellular organelle bilakor ki hobo সাইটোপ্লাজমতে সংগঠিত হ'ব গতিকে আমি আহু নেক্সট অৰ্গেনেলিলে আমি কি হয় প্ৰথমতে পঢ়িম তোমালোকৰ চেপ্টাৰত আছে জেনেকৈ এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি এপাৰেটাছ মাইটোকন্ড্ৰিয়া প্লাস্টিডছ আৰু ভেকুলছৰ কথা আমি এতিয়া আমি এই অৰ্গেনেলিজ বিলাকৰ কথা আমি আলোচনা কৰিম এতিয়া আমি যেতিয়া এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা ক'বলৈ যাওঁ আমি যিহেতু দেখাইছিলো আগতে এটা সেলত গতিকে আমি চাই লওঁ কেনেকুৱা হয় এন্ডোপ্লাজমিক ৰেটিকুলাম বিলাক ইয়াতে আমি দেখিছো যে এন্ডোপ্লাজমিক ৰেটিকুলাম বিলাক কি হয় এইবিলাক হৈছে এন্ডোপ্লাজমিক ৰেটিকুলাম এইবিলাক ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু এইবিলাক হৈছে গলগি এপাৰেটাছ আৰু ইয়াতে এটো ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম এনেদৰে ইয়াতে আমি সেলত যেতিয়া চাও এনেদৰে দেখিম গতিকে এন্ডোপ্লাজমিক ৰেটিকুলাম এতিয়া আমি যেতিয়া এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা আমি ক'বলৈ যাওঁ এটো আমি গম পাইছো যে লাৰ্জ নেটৱৰ্ক অফ মেমব্ৰেন বাউন্ড টিউবছ এণ্ড সিটছ মেমব্ৰেন বাউন্ড কি হ'ব কিছুমান টিউব নিচিনা আৰু কিছুমান সিটৰ নিচিনা কিছুমান লাৰ্জ নেটৱৰ্ক ই কি কৰে ফৰ্ম কৰি থাকে লাৰ্জ নেটৱৰ্ক ফৰ্ম কৰি থাকে এন্ডোপ্লাজমিক ৰেটিকুলামে আৰু ইয়াৰ দুটা সাব ইউনিট আছে এটা ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কওঁ যেটো খহটা হয় ৰাইবোজম যেহেতু লাগি থাকে গতিকে এই খহটা হয় আৰু স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামত কি হয় ইয়াৰ গাত কি হয় রাইবোজমস লাগি না থাকে গতিকে এই স্মুথ হয় গতিকে ইয়াৰ বিভিন্ন কাম আছে ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামে প্ৰোটিন সিনথেসিস কৰে প্ৰোটিন বনাই কি হয় ম্যানুফ্যাকচাৰ অফ ফেট মলিকিউলস স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে ফেট মলিকিউলস ম্যানুফ্যাকচাৰ কৰে বনাই গতিকে ইয়াৰ যদি ফাংশনস তো কথা ক'বলৈ যাওঁ কি হয় ইয়াৰ মেইন কামটো হৈছে serve as channels for the transport of materials especially proteinৰ transportৰ ক্ষেত্ৰত কি কৰে এটা চেনেলৰ নিচিনাকে কাম কৰে ইয়াৰ থ্ৰুদি কি হয় প্ৰটিনৰ ট্ৰান্সপোৰ্ট হয় গতিকে আমি মনত ৰাখিব লাগিব যে এন্ডোপ্লাজমিক ৰেটিকুলামৰ মেইন কাম হৈছে যে ইয়াৰ থ্ৰুদি কি হয় প্ৰটিনৰ ট্ৰান্সপোৰ্ট হয় গতিকে আৰু ইয়াৰ সাইটোপ্লাজমৰ
between various regions of the cytoplasm. Cytoplasm or various regions of কি হয় ই channel হিচাপে কাম কৰে protein transport কৰিবলৈ. আৰু এটা ইয়াৰ ফাংশন হৈছে যে also function as a cytoplasmic framework providing a surface for some of the biochemical activities. কিছুমান biochemical activities ৰ কাৰণে কি কৰে এটা cytoplasmic framework provide কৰে biochemical activities ৰ কাৰণে যেনেকৈ example দিয়া হৈছে যে liver cellত যেটো smooth endoplasmic reticulum কি কৰে যে detoxifying many poisons যেহেতু লিভাৰত কি হয় ডিটক্সিফাই হয় পয়জনস বিলাকৰ টক্সিনস বিলাকৰ যেবিলাকৰ আমাৰ বডিত থাকে হেবিলাকৰ কি হয় ডিটক্সিফিকেশন হয় গতিকে কি হয় তাতে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামৰ এটো এটা ফাংশন যে তাতে হি স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামেও কি হয় কিছুমান টক্সিন আৰু পয়জনৰ ডিটক্সিফাই কৰে গতিকে ইয়াৰ মেইন ফাংশন বুলি কলে আমি কি কম প্ৰটিন ট্ৰান্সপোৰ্ট কৰে আৰু কি কৰে ই কেতিয়াবা ই এটা বায়োকেমিক্যাল এক্টিভিটিজৰ কাৰণে এখন বায়োকেমিক্যাল এক্টিভিটিজৰ কাৰণে এটা সাইটোপ্লাজমিক ফ্ৰেমৱৰ্ক প্ৰভাইড কৰে যেনেকৈ এক্সাম্পল হৈছে যে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে লিভাৰ সেলত গৈ পিনি কি কৰে লিভাৰ সেলত কি কৰে কিছুমান টক্সিনছ আৰু পয়জনছৰ ডিটক্সিফাই কৰিবলৈ ই ভাগ লয় গতিকে ইয়াতে গলগি বডিজৰ কথা যেতিয়া কৈছো গলগি বডিজ আৰু এন্ডোপ্লাজমিক ৰেটিকুলাম প্ৰায় কি হয় উচৰা-উচৰি কৰি থাকে গতিকে যেতিয়া গলগি বডিজ আৰু এন্ডোপ্লাজমিক ৰেটিকুলামৰ ফাংশনো কি হয় প্ৰায় একে হয় গতিকে ইয়াৰ ফাংশন বুলি যেতিয়া কব sites of packing and modification of the synthesized products যেনেকৈ synthesized products বুলি কওঁতে proteins glycoproteins lipids glycolipids এইবিলাক which are transported to other parts of the cell আমি যেতিয়া ফুড খাও যেতিয়া আমি আহাৰ খাও ফুড খাও তেতিয়া কি হয় সেই ফুডৰ পৰা যেতিয়া আমাৰ যিবিলাক ফুডত আমি যিবিলাক খাও কাৰ্বোহাইড্ৰেট প্ৰটিন লিপিডস এইবিলাকৰ কি হয় এইবিলাকৰ কি হ'ব সৰু ইয়াৰ কি হয় সিম্পলিফাই হ'ব লাগিব ইয়াৰ সিম্পলিফাই হ'ব লাগিব যে ইয়া এনাৰ্জিলে কনভাৰ্ট হ'বলৈ ইয়াৰ কি হয় আটাইতকৈ সিম্পল ফৰ্মলে ইয়াৰ কনভাৰ্সন হ'ব লাগিব গতিকে সেলৰ ভিতৰত এইবিলাকৰ কি হয় যে সাইটস অফ পেকিং আৰু মডিফিকেশন এইবিলাকত কোনে সহায় কৰে গলগি বডিজে সহায় কৰে সাইটস অফ পেকিং এন্ড মডিফিকেশন অফ দা সিনথেসাইজড প্ৰডাক্টস আৰু হেবিলাক হৈছে প্ৰটিনস গ্লাইকোপ্ৰটিনস লিপিড আৰু গ্লাইকোলিপিডছৰ পেকিং আৰু মডিফিকেশনত ই মেইনলি কি কৰে গলগি বডিজে কাম কৰে আৰু হেবিলাক কি কৰে হেবিলাকৰ পেকিং আৰু মডিফিকেশনত গলগি বডিজৰ মেইন কামটো হৈছে হেতু তাৰ পিছত কি হ'ব যে অলসো ইনভলভড ইন দা ফৰ্মেশন অফ লাইসোজোম আমি যেটো আৰু এটা অৰ্গানেলি সেলৰ অৰ্গানেলি আমি কথা পঢ়িবলৈ যাম লাইসোজোম আৰু হে লাইসোজোমটো ফৰ্মেশনত কোনে সহায় কৰে কোন ইনভলভড হৈ থাকে এটো হৈছে গলগি বডিজ গতিকে ইয়াৰ ফাংশন বুলি কলে মেইন ফাংশন বুজিলো আমি সাইড অফ পেকিং এন্ড modification of synthesized products mainly proteins and lipids আৰু তাৰ পিছত কি হ'ব আৰু ই ইনভলভ হৈ থাকে ইনভলভড ইন দা ফৰ্মেশন অফ লাইসোজোমছৰ কি হয় লাইসোজোমছৰ ফৰ্মেশনত ই কি কৰে সহায় কৰে আৰু ইয়াৰ ফাৰ্স্ট ডিসকভাৰ কৰিছিলে ক্যামিলিও গলগিয়ে ফাৰ্স্ট ডিসকভাৰ কৰিছিলে আৰু তেওঁৰ নামতে কি হয় এই গলগি বডিজৰ ক্যামিলিও গলগি নামৰ সাইন্টিষ্টজনে ইয়াক ডিসকভাৰ কৰাৰ বাবে ইয়াৰ তেওঁৰ নামতে কি হয় নামটো ৰখা হৈছে গলগি বডিজ বুলি
এইবিলাক হৈছে কি হয় এইটো হৈছে গলগি বডিজৰ এটা স্ট্ৰাকচাৰ আৰু এয়া হৈছে এন্ডোপ্লাজমিক ৰেটিকুলাম এইবিলাক স্মুথ আৰু এইবিলাক ৰাফ স্মুথত ৰাইবোজমছ লাগি থকা নাই গতিকে কি হয় ই যেতিয়া প্ৰটিন বিলাক ট্ৰান্সপোৰ্ট কৰিব গলগি বডিজলৈ সেই গলগি বডিজে কি কৰিব পেকিং কৰি পিনি ইয়াক আকৌ ট্ৰান্সপোৰ্ট কৰি দিব গতিকে আমি এই এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু গলগি বডিজ দুটা আমি সেলত কি হয় প্ৰায় লগত থকাই দেখা পাম একে ওচৰা-ওচৰিকৈ থকা দেখা পাম ইয়াৰ পিছত আহো আমি লাইসোজমৰ কথালৈ লাইসোজমটো কি কোন ইনভলভ হৈ থাকে তেতিয়া লাইসোজমৰ ফৰ্মেশনত কোন ইনভলভ হৈ থাকে লাইসোজমৰ ফৰ্মেশনত এতিয়া আমি পঢ়ি আছিলো যে গলগি বডিজ ইনভলভ হৈ থাকে গতিকে ই কি হয় ই বহুত পাৱাৰফুল ডাইজেষ্টিভ এনজাইম কি হয় ক্যাৰি কৰি থাকে পাৱাৰফুল ডাইজেষ্টিভ এনজাইম যিবিলাকে ডেস্ট্ৰয় কৰে যেতিয়া এটা সেলত কিবা বীজাণু হুমাই বা কিবা বেয়া বস্তু হুমাই তেতিয়া কোনে ডেস্ট্ৰয় কৰিব এই লাইসোজমত থকা কি হয় যিবিলাক পাৱাৰফুল ডাইজেষ্টিভ এনজাইম সেইবিলাকে কি হয় ডেস্ট্ৰয় কৰিব আৰু সেই যে পাৱাৰফুল ডাইজেষ্টিভ এনজাইম বুলি কলো সেইখিনি প্ৰডিউস কৰে কোনে ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামে কি কৰে সেই ডাইজেষ্টিভ এনজাইম বিলাক প্ৰডিউস কৰে যিবিলাক লাইসোজমৰ ভিতৰত থাকে আৰু সেই এনজাইমছ বিলাকৰ কাম হৈছে যে যেতিয়া সেলৰ ভিতৰলৈ কিবা বেয়া বস্তু বা কিবা সেলৰ ভিতৰলৈ যেতিয়া এটা বাহিৰা বস্তু হুমাব যেটো বেয়া বুলি সেলে ভাবিব সেই বস্তুটো কি হয় ডেস্ট্ৰয় কৰি দিব পাৰে সেই এনজাইম বিলাকৰ সহায়ত ডেস্ট্ৰয় কৰে আৰু কি হয় সেই লাইসোজমকে কোৱা হয় সুইসাইড বেগস অফ দ্য সেল এটো কাৰণে কোৱা হয় ইয়াক সুইসাইড বেগস অফ দ্য সেল বুলি কাৰণ ইয়াৰ লাইসোজমৰ ভিতৰত থকা ডাইজেষ্টিভ এনজাইমছ কিনিয়ে কি হয় কেতিয়াবা লাইসোজমকে কি হয় ধ্বংস কৰি দিয়ে ইয়াৰ ভিতৰত থকা পদাৰ্থখিনিয়ে ইয়াকে ধ্বংস কৰে কাৰণে লাইসোজমক কি কোৱা হয় সুইসাইড বেগস অফ দ্য সেল আৰু এটো এটা মেমব্ৰেন বাউন্ড অৰ্গানেলি হয় মেমব্ৰেন থাকিব ইয়াৰ চাৰিফালে এখন মেমব্ৰেন থাকিব গতিকে অৰ্গানেলিজ বিলাকৰ কিছুমানৰ মেমব্ৰেন থাকে কিছুমান মেমব্ৰেন বাউন্ড হয় আৰু কিছুমান মেমব্ৰেন বাউন্ড নহয় গতিকে এটো এটা মেমব্ৰেন বাউন্ড অৰ্গানেলি হয় ইয়াৰ পিছতে আমি আহিম সেলৰ আৰু এটা অৰ্গানেলি যেটো কোৱা হয় পাৱাৰ হাউস অফ দ্য সেল এটো কি হয় হেতু হৈছে মাইটোকন্ড্ৰিয়া আমি পাৱাৰ হাউস যি আমাক পাৱাৰ that means energy আমাক কোনে প্ৰডিউস কোনে যোগান ধৰিব কোনে আমাক যোগান ধৰিব বুলি ক'লে আমি কম যে পাৱাৰ হাউস অফ দ্য সেল হৈছে মাইটোকন্ড্ৰিয়া আৰু সেই মাইটোকন্ড্ৰিয়া আমাৰ কি হয় কি প্ৰডিউস কৰে ATP প্ৰডিউস কৰে ATP মানে হৈছে এডিনোসাইন ট্ৰাইফসফেট যেটো কোৱা হয় এনাৰ্জি কাৰেন্সি অফ দ্য সেল আৰু সেই সেলৰ এনাৰ্জি কাৰেন্সি কোনে প্ৰডিউস কৰিব মাইটোকন্ড্ৰিয়া আৰু সেই এনাৰ্জি কাৰেন্সি প্ৰডিউস কৰে কাৰণে ইয়াক কোৱা হয় পাৱাৰ হাউস অফ দ্য সেল আৰু ই কি হয় টু মেমব্ৰেন বাউন্ড আমি কৈছিলো কিছুমান মেমব্ৰেন বাউন্ড হয় কিছুমান মেমব্ৰেন বাউন্ড নহয় এই মাইটোকন্ড্ৰিয়া কি হয় মেমব্ৰেনখন কি হয় টু মেমব্ৰেন বাউন্ড that means দুখন মেমব্ৰেনে ইয়াক কি হয় আবৰি থাকে মানে ডাবল মেমব্ৰেন থাকিব তাৰ পিছত কি হয় মাইটোকন্ড্ৰিয়াৰ এটা আমাৰ সেলৰ অৰ্গানেলিৰ এটা মেইন স্পেশালিটি মাইটোকন্ড্ৰিয়াৰ হে অকল আছে হেতু হৈছে যে ই have own DNA